এতিয়া আৰু সোমাই লোৱা কথা আপোনালোকক কৈ থাকোঁতে আহি পাই গ'ল দেখিলে এইবোৰ ভৰাই লৈছোঁ আমি এতিয়া গৈ আছোঁ ৰুম চাবলৈ ওপৰলৈ ফৰ্মেলিটিবোৰ কৰি কৰি আহিলোঁ মোক কৈছে যে পেচেণ্ট ক'ত সুধিলে আমাৰ ৰুম চুম লোৱা মেলা হৈ গ'ল চব ঠিক ঠাক কৰি দিলে মোৰ প্ৰেগনেঞ্চিৰ এই শেষৰটো যাত্ৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এটা সুন্দৰ দিন এটা ভাল লগা মোৰ কাৰণে দিন হয় এইটো আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰিছোঁ এয়া মোৰ সৌভাগ্য যে মই আপোনালোকৰ লগত মোৰ এই যাত্ৰাটো শ্বেয়াৰ কৰিব পাৰিছোঁ আহক আপোনালোকে চাব আজি মোৰ এই যাত্ৰাটো মই কেনেকৈনো পাৰ কৰিলোঁ হস্পিটেলত এডমিট হোৱা আগলৈকে মই কেনেকৈ পাৰ কৰিছোঁ আহক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰক হেল্ল' এভৰিৱান আমি আহি আছোঁ এতিয়া নাজিৰালৈ পটককৈ ছাৰে মাতি পঠিয়ালে তো সন্ধ্যাতে ওলাই আহিলোঁ গা পা ধুই মেলি আহিলোঁ চুলি তিতা আছে আৰু এতিয়া সেইকেইদিন যিহেতু আপোনালোকক ভিডিঅ' দিছিলোঁ তো তাৰ তুলনাত এতিয়া মই বহুত বেছি ভাল আছোঁ যিহেতু আজি হয় মঙলবাৰ আৰু ছাৰে আজি হঠাতে মাতি পঠিয়ালে নাজিৰালৈ তো নাজিৰালৈ আমি আহি আছোঁ তাৰপৰা কালিতো এডমিট হ'ম বুধবাৰে গতিকে ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰা অকণমানকৈ ষ্টাৰ্ট কৰি থওঁ সিহঁতি আৰু পিছত যদি অতিত পটককৈ সোমোৱাই দিয়ে ন সিহঁতি কি কৰিব কি নকৰিব নাজানো যদি সিহঁতি ভিডিঅ' কৰে তেনেহ'লে মই দিব পাৰিম আৰু যদি ভিডিঅ' নবনাই তেনেহ'লে আৰু এনেকৈ থাকিব আৰু আজি ভাবিছোঁ অকণমান ঘৰত লোৱা কৰাম যদি ইয়াৰ পৰা টাইম হৈ যায় যদি তেনেহ'লে গৈ মেলি কৰিম যদি নহয় তেনেহ'লে কাইলৈ বুধবাৰে যোৱাৰ আগতে কৰি ল'ম আৰু এইফালে ইয়া এবাৰ চাই দিয়ক আমি এতিয়া আছোঁ নাজিৰা টাউনত পালোহিয়ে ভিডিঅ'টো আচলতে এতিয়াহে ষ্টাৰ্ট কৰিছোঁ দেই চুলিখিনি বান্ধি ল'ব লাগিব আৰু চুলি খুবেই সৰিছিল এতিয়া কিন্তু বহুত বেছি ভাল হৈছে চুলিখিনি সৰি সৰি মানে একেবাৰে অৱস্থা বেয়া আছে দিছে ন নাজিৰা টাউন আৰু যদি পাৰোঁ কাইলৈ ওলাই যোৱাৰ সময়ত আপোনালোকলৈ ভিডিঅ' অকণমান বনাম বাৰু আৰু আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব আমি যাতে মাক আৰু সন্তান দুয়ো সুস্থ হৈ ঘৰলৈ সোনকালে ঘূৰি আহোঁ আৰু ভালে কুশলে আমি দুটাই যাতে আহিব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদৰ সদায় প্ৰয়োজন হৈ থাকে সদায় আপোনালোকক কৰি থাকোঁ আপোনালোকে কৰিব আৰু বহুত বহুত ধুনীয়াকৈ আপোনালোকে আশীৰ্বাদ কৰিছে ফেচবুকবাসীসকলে বহুত বেছি ভাল লাগিছে সেইটো কাৰণে আৰু এইফালে এয়া আমি আহি পাইছোঁহি এতিয়া দেখিছেনে এডোখৰ নাজিৰা হয় কথা পাতি পাতি আহি পায়ে গ'লোঁ এতিয়া চুলিখিনি বান্ধি ল'ম বহুত বেছি গৰম গাড়ীত যিহেতু এ চি লগাই আহিছোঁ এতিয়া বাহিৰত ওলাই এটাতো গম পায়ে যাম চুলিটো বান্ধি আমি আহি পাই এয়া ছাৰৰ চেম্বাৰতে আমি বহিছোঁ কাৰণ আমাৰ অকণমান লেট হৈ গ'ল যিহেতু ছাৰে পেচেণ্টক চাই আছে কেইটামান টেষ্ট কৰিব দিছে আমি এতিয়া নাজিৰা টাউন লেবৰেটৰীত সোমাইছোঁ টেষ্ট কৰিবলৈ আৰু কালি একেবাৰে ফাইনেল হৈ গ'ল কালি এডমিট হ'ম দেই তাৰপৰা পৰহিলৈ একদম মৰ্ণিং আহি আছে আমি আহি পালোঁ ঘৰ আৰু আহোঁতে আমি জোনাপক দাৱাত কৰি আহিলোঁ আৰু আহোঁতে মানে মিঠাই লৈছোঁ মই দেখাম একেবাৰে ৰেডিমেডকৈ মানে পটাপট চাহ কৰি দিম মগৰিবৰ বাদত এয়া মিঠাই লৈছোঁ পিঠা লৈছোঁ দেখাম পটাপট কৰিবলৈ কাৰণে মই দেখাইছোঁ এইখিনি ল'ব হা পটাপট অকণমান মুখখন ধুই ল'ম নেকি পুৰা ঘামি গৈছোঁ আৰু টেষ্ট কৰিব দিলে বাপৰে ইমান ডাঙৰ চিৰিঞ্জ সোমোৱাই ইমান যেন টেষ্ট দিয়ে আছোঁ এইকেইদিন দিয়ে আছোঁ মানে কি ক'ম আৰু আজিও সেয়া দি আহিছোঁ আজিও 3টা নে 4টা টেষ্ট কৰাইছে কাৰণ সেইটো অতি ৰিলেটেড হয়
আৰু ইমানে বিষাইছে আজি টেষ্টখিনি দিওঁতে মানে কি ক'ম পৰহি মই কেনেকৈ সেইখিনি সহ্য কৰিম নাজানিছোঁ আৰু তাকে চাওঁ আৰু কি কৰোঁ ৰ'ব আপোনালোকক মিঠাই আনিছোঁ দেখাম দেই নাজিৰাত সোমাই কল্যাণীৰ পৰা আনিলোঁ এখন পিঠা বুনিয়া এইখিনি তিলৰ পিঠা পাইকেইটা লাড়ু ইয়াত আছে লালমোহন তাৰপৰা ইয়াত আছে ইডলি চাম্বাৰ দোচা এইখিনি একেবাৰে ধুনীয়াকৈ এতিয়া কৰিম যোৱা হয় না এপিনা প্লেটখিনি উলিয়াই মেলি ৰেডি কৰ আৰু হেৰি এই বৌহঁতৰ দোকান পৰা এজনী আমাৰ মইনাজনী এইটো হেৰি কৰচোন ঘৰখীয়া থৈ যাম কালি বেটি আৰু তাই থাকিব আহিব আমাৰ এজনী হাতৰ লগৰী থাকিবলৈ তাৰপৰা আমি এইখিনিতো যামগৈ মোৰ পাৰ্টনাৰ কোন কোন যাওঁ নাজানো আৰু এজনী মোৰ এজনী ননদ প্লেটত ওলাই মেলি ৰেডি কৰি দিব লাগে একেবাৰে তাৰপৰা আকৌ কেকা এটা বেলেগ এটা ডিচিশ্যন লৈছে গা ধুই গ'লোঁ চুলিখিনি শুকুৱাই নাই ভালকৈ মেৰিয়াই বান্ধি দিছোঁ গৰম একেবাৰে সহ্য নহয় এতিয়াতো আৰু অতি কৰাৰ পিছত ধৰক গা পা ধুব নোৱাৰিম কেনেকৈ যে থাকিম আৰু হা আৰু মোৰ মানে এইখন হাতখন মানে বেছিকৈ বিষাই আছে এইখন টেষ্ট যে দি আহিলোঁ আজি মানে খুব বেছিকৈ বিষাইছে কিয় জানো ইমান দিনৰ পৰা মইতো টেষ্ট বহুত কৰি আছোঁ কিন্তু মোৰ বিষ চিক এনেকৈ হোৱা নাই কিন্তু আজি ইমান বিষাইছে মানে কিয় বিষাইছে জানো বাৰু সময় হৈ আহিছে মই যাওঁ অকণ পাকঘৰত পাইৰ লগত লাগি দিওঁ এইকেইদিন মই একেবাৰে মানে ৰেষ্টত আছিলোঁ একোৱেই কৰা নাই গম পাই নে আপোনালোকে সেইদিনাখন পৰা মোৰ যে বেমাৰ হৈছিলে এডমিট হৈছিলোঁ সেইদিনাৰ পৰা একোৱেই মই কৰা নাইকিয়া এতিয়া মানে যিহেতু দোৱা কৰিম তাইও সৰু হয় বহুত বেছি ডাঙৰ নহয় তো যাওঁ তাইৰ লগত লাগি দিওঁ অকণমান আৰু চাহখিনি বনাই দিম লাগি দিম প্লেট চিলেটটা ৰেডি কৰি মেলি লওঁ বেটীজনৰ টিউশ্যনো আছে টিউশ্যন নপঠিয়াওঁ চাগে আজি তাইৰো মনটো বেয়া লাগি থাকে এতিয়া মই ইফালে গৈ আছোঁ তাইক নিবলৈ মেলিব পৰা অথনি ওলাই গৈছোঁ তাইৰ মুখখনো ফুলি আছে চাওঁচোন কালি কি কৰিব পাৰোঁ মই তাইক লৈ যাম নে নলৈ যাম মই একেবাৰে চিন্তাত পৰিছোঁ কালি আমি দুপৰীয়া সময়খিনিতে ঘৰৰ পৰা ওলাই দিম আৰু বাকী আপোনালোকে দোৱা কৰি থাকিব দেই মোৰ কাৰণে ভিডিঅ'টো কেতিয়া পাব সেইটো গম নাপাইছোঁ বাৰু কিন্তু তাত চাওঁচোন কালি ৰাতিলৈকে যদি মই ৰেডি চেডি কৰি থ'বলৈ পাৰোঁ কাৰোবাৰ এটাক বিয়া হ'লেও আপলোড কৰাম কিন্তু ভিডিঅ'তকৈ ডাঙৰ মোৰ নিজৰ এতিয়া মোৰ যোনখিনি সমস্যা বিপদ হৈ আছে ন সেইখিনি পাৰ কৰা গতিকে ভিডিঅ'টো আপোনাক পিছতো দিব পাৰিম সেইটোৱে কথা আৰু ঠিক আছে মই এইখিনি ৰেডি চেডি কৰি লওঁ আপোনালোকক পিছত লগ পাম নহ'লে একেবাৰে অহাকালি আপোনালোকক লগ পাম আনটোফালে এয়া মগৰিবৰ পৰা সময় হৈ গ'ল ভণ্টিৰ লগত লাগি মেলি এয়া নাস্তাখিনি ৰেডি কৰিলোঁ ৰেডি কৰি আনি এনেকৈ বিচনাতে থৈছোঁ দিবলৈ ওচৰ হ'ব সেয়েহে আৰু এইফালে এয়া দোৱা কৰি আছে আগপিনে দোৱা কৰা মানুহখিনিক মই যিহেতু নুঠালোঁ আৰু এইবিলাক বৰ ভাল নহয় উঠাই মেলি থকা তাৰ কাৰণে এনেকৈ মই ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু এয়া হৈছে আমি ভাত খোৱাৰ পিছৰ একেবাৰে ৰাতিৰ দৃশ্য এইফালে এয়া মই যিহেতু অথনিকৈ মেডিকেল যাওঁতে মই লিপষ্টিক লগাই গৈছিলোঁ সেইখিনি মই এৰুৱা নহ'লে আৰু মুখ চুখ ধোৱা নহ'লে গতিকে মই এতিয়া ৱাইপছ এখন লৈ মেলি ধুনীয়াকৈ এৰাই লৈছোঁ আৰু এটা মুহূৰ্ত আচলতে মই ভাবিলোঁ আজিৰ শেষৰটো যাত্ৰা যিহেতু অহাকালিলৈ মই এডমিট হ'ম তাৰপাছত মোৰ অতি আছে তো তাৰ কাৰণে মই কি কৰিলোঁ অকণমান কৰি পেলাই কেপচাৰ কৰি ৰাখিলোঁ যিহেতু এইটো মোৰ ঘৰৰ পৰা লাষ্ট ভিডিঅ' হ'ব সেইটো কাৰণে কাৰ ক'ত কি লিখা আছে সেইটোতো নাজানো গতিকে মই ভাবিলোঁ এই ঘৰৰ পৰাই অকণমান সৰু সৰুৱা ভিডিঅ' কৰি থৈ লওঁ আৰু এইফালে এয়া দেখিছে ন আমাৰ দুজনী আহাতি পূৰা ভাত খাই মুখখন জাবা কৰি দিলোঁ এই গৰমতো আমাৰ ঘৰত ব্লেংকেট দেখিছেনে তাৰপৰা এতিয়া শুম আৰু তাৰপাছত একেবাৰে আপোনালোকক মৰ্ণিঙত লগ পাম এতিয়া শুম 11টা বাজি গ'ল কি হল দুটাৰ হে বাথৰুমৰ হেৰিখন নচল তাই চিৰিটোৰ ওচৰত গোন্ধাইছে কিবা মোক নিগৈ নাই
আমি ওলাই মেলি ল'লোঁ এতিয়া একেবাৰে 1টামান বাজিয়ে গ'ল আৰু দেৰি হৈ গৈছে আৰু মই ওলাই মেলি ৰেডি হ'লোঁ গা পা ধুলোঁ পাৰৰ ঠিক চাহ আনিছোঁ গম পাইছেনে ইমানেই গৰম মানে মোৰ একদম উশাহ ল'ব মানে নোৱাৰা নিচিনা লাগিছে আৰু ওলাই মেলি হৈ গ'ল বেটীজানো যাব বেটীজানকো লৈ গৈছোঁ খুৰীহঁতি চব আহিলে এফালে মোৰ বৌ আহি আছে মানে বৰজনাৰ ৱাইফ আহি আছে সিহঁতি নাযায় আৰু মানে মাতটো লগাই পেলাই আহিছে গৰমো বহুত কেনেকুৱা মানে আজি একদম মানে ক'ব নোৱাৰিছোঁ আৰু এইপিনে এয়া মানুহজন গা পা ধুই ওলাই আহিছে এতিয়া আৰু সোমাই লোৱা কথা দেৰি কৰি থাকিব নোৱাৰি এইবিলাক চব ৰেডি কৰি থৈছিলোঁ বেগ পেকিঙৰ ভিডিঅ' এটা দিবলৈ আপোনালোকক আচলতে থাকিয়ে গ'ল এইবোৰ দিয়াই নহ'লে ছাতি দি ঢাকি দিছে আমাৰ বৌজনীয়ে এজনী এইপিনে এয়া আপোনালোকক কৈ থাকোঁতে আহি পাই গ'ল দেখিলে এইবোৰ ভৰাই লৈছোঁ মই নিজে নিজে ভিডিঅ' কৰিছোঁ আৰু দেই ভিডিঅ' মেন আমাৰ বেটা আহি গ'ল পিজানক চাবলৈ আহি গ'ল এইটো কি লাগি আছে মুখত কি লাগে দে আমাৰ বেটা আহি গ'ল বাই বাই কৈ দিয়াচোন বাই বাই কৈ দিয়াচোন বাই বাই দি দিয়া বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই কৈ এনেকৈ যাব লাট মাৰিম ওপৰত নেতা এতিয়া না ভালে আছে গৰম ইমান গৰমত ঘামি গৈছোঁ পাউডাৰ লগাইছিলোঁ পাউডাৰ একেবাৰে কামেই নাই দিয়া মোৰ আজি সেনেকৈ কিন্তু কাণফুলি পিন্ধা নাই কাণফুলি কেলৈ নাই পিন্ধা কালি ইয়াতে টেষ্ট কৰিছিলে মই ব্লিডিং টাইমটো চাইছিলে মানে কাক লাট দিব মন যায় কাণফুলি চানফুলি পিন্ধা নাই এনেও গমিলোঁ খুলিব লাগিব তাত গৈ খুলিলে আকৌ ক'তবা হৰাই যায় সেইটো কাৰণে পিন্ধা নাই আৰু এইটো একেবাৰে কমফৰ্টেবল হয় কিন্তু সেইকাৰণে এইটোকে পিন্ধি লৈছোঁ আজি এখন কুলিং চলিং মাৰি চাফা কৰা নাই অৱস্থা নাইকিয়া হৈ আছে এইবোৰ পাছতে হ'ব আৰু এইখিনি ডকুমেণ্টছ এইখিনি ভৰাই লৈছোঁ মানে এইখিনি বেগে চেগে ভৰাই নিলোঁ এনেকৈ লৈ লৈছোঁ তেতিয়া মানে সহজে পামগৈ তাতে থৈ লওঁ এয়া আমি পালোহি শিৱসাগৰ এখন দেখি পেলাই আপোনালোকে গম পাইছে আমি শিৱসাগৰত পুৰা টাউন আহি পাই গৈছোঁ আৰু ঘৰত সেইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি দিয়া হ'ল কাৰণ সকলোৰে কন্দা কটা দুখৰ মুহূৰ্তখিনি আচলতে ভিডিঅ' কেপচাৰ কৰা নহ'ল আৰু সেইখিনি সময়ত কাৰো মনতো নাথাকে যে ভিডিঅ' কৰিব লাগিব বা মোবাইলটোৱে অন থ'ব লাগিব কাৰণ সকলোৰে এটা চিন্তা লাগি থাকে যেতিয়ালৈকে নেকি মাক আৰু বেবীটোক ওলোৱাই নিদিয়ে তেতিয়ালৈকে সকলোৰে এটা চিন্তাই থাকেই গতিকে কটা কটা পৰিৱেশটো ওলাই অহা সময়ত সকলোৰে থাকে আমাৰো সেই তেনেকৈ হৈছিল আৰু এইফালে আমি আহি পালোহি আদিত্য শিৱসাগৰ আদিত্যত আৰু এইফালে নামি আমাৰ বস্তু বাহানিখিনি নমাই মেলি লৈছে খুৰীহঁতি ফাৰ্ষ্টে মই মোৰ ডকুমেণ্টছখিনি লৈ লৈছোঁ তাৰপিছত আহিছোঁ ভিতৰলৈ আৰু আহি পেলাই যিখিনি ফৰ্মেলিটিজ পূৰি কৰিবলৈ আছিলে সেইখিনি আমি কৰি লৈছোঁ আগে আমি আহি পাই গ'লোঁ মই যেন ঘৰৰ পৰা একো ভিডিঅ' মানে ওলাই আহোঁতে নকৰিলোঁ কাৰণ ঘৰত চবে কান্দিলে ময়ো কান্দিলোঁ মানে মুহূৰ্তৰ অনুভৱটো বেলেগ এটা হয় ন তাৰ কাৰণে কান্দি কান্দি মোৰ অৱস্থা এয়া মোৰ চুনুটো লৈ আহিলোঁ যাক মই নোচোৱাকৈ অতীত সোমাব নোৱাৰোঁ কলিজাটো ববাটো লৈ আহিলোঁ ভণ্টি বহিছোঁ বেলেগ খুৰী বহি আছোঁ ঠাণ্ডা মেলি বহি আছোঁ এতিয়া মানুহ নাই আহি সোমাই ইমান বেছি ভাল লাগিছে এতিয়া ঠাণ্ডা ঠাণ্ডা Jasmine Begum, Guardian Hamidul. Hamidul. আমি এতিয়া গৈ আছোঁ ৰুম চাবলৈ ওপৰলৈ ভাগৰি গৈছোঁ দেই হৈ দে 3rd ফ্ল'ৰলৈ আহি আছোঁ ফৰ্মেলিটিবোৰ কৰি আহিলোঁ
মোক কৈছে যে পেচেণ্ট ক'ত সুধিলে কাউণ্টাৰৰ পৰা মই ক'লোঁ যে মই বোলে পেচেণ্ট নাই লগা এনেকৈ কৈছে আহি যান গৈ আছোঁ আপোনালোকৰ ৰুমটো চাই লওঁ বুলি ভাবিছোঁ তলৰ পৰা আমাৰ সকলোখিনি কাম কৰি লোৱাৰ পাছত তাৰপিছত আমাক ওপৰলৈ পঠিয়ালে আমি ওপৰলৈ আহিলোঁ ৰুমটো চাবৰ কাৰণে ৰুমটো হেতি অকণমানকৈ ঠিক ঠাক কৰি থৈছিল যদিও মোৰ বহুত বেছি ভাল লগা নাছিলে ৰুমটো তাৰপাছত আমি নিজাকৈ যেতিয়া চিজিল কৰি ল'লোঁ তাৰপিছত ৰুমটো ভাল লগা হ'ল তাৰপৰা ইয়াৰ পৰা মই তলৰ ভিউটো চালোঁ ইয়াতে সৰু এখন খিৰিকী দিছে আৰু এখন দেখিছে নহয় তলৰ পৰা ভিউটো চালোঁ খিৰিকীখনৰ ওচৰত ৰৈ পেলাই ভিউৰ মজাটো ল'বৰ কাৰণেও বৰ বেছি ভাল লগা নাছিল বাৰু যি কি নহওক নিজৰ যিটো কাম কৰিব আছে সেইটো ভালে হ'লে হয় তাকে ভাবি আৰু ৰুমৰ কথা বাদ দিলোঁ তাৰপাছত এই বাথৰুমটো চালোঁ বাথৰুমটো ঠিক ঠাকে আছে ইমান বেছি খাজ বুলি ক'বও নোৱাৰি এইটো বাথৰুমটো দেখিছে নহয় তাৰপাছত মোৰ ইমান বেছি ভাগৰ লাগিছে যে মই কি ক'ম মই বহি গ'লোঁ দৰ্জাখন মাৰি ল'লোঁ মাৰি লৈ বুলি ইয়াতে বহিছোঁ আৰু কিবাকিবি আপোনালোকক কৈ আছোঁ যিখিনি মই মিউট কৰি দিছোঁ তাৰপৰা এয়া বেটি আমাৰ বেটি খুব ভাল পাইছে ইয়াতে ৰুমটো চাবলৈ যাতে ইমানেই বেছি ভাগৰ লাগিছিলে নহয় তাৰপৰা আকৌ তললৈ নামি আহিলোঁ নামি আহি আমাৰ যিহেতু বেডিংখিনি নিয়া নাছিলোঁ গতিকে সেইখিনি আকৌ নিলোঁ ইমান ওপৰৰ পৰা 3rd ফ্ল'ৰৰ পৰা আকৌ নামি আহিছোঁ চাওকচোন মই সিহঁতি বস্তুবোৰ নিছে আৰু মই ৰখি আছোঁ মোক কৈছে যে আপুনি কিয় নামি আহিলে ওপৰৰ পৰা আকৌ ক'ত ৰখি থাকিব পাৰিম কওকচোন এটা জেগাত ঘূৰি ফুৰা আদত আছে মোৰ হয় নাই বাৰু ঘৰৰ পৰা কিন্তু যিখিনি কান্দি ওলালোঁ ন ইয়াতে সেই অৱস্থা বেয়া মোৰ এতিয়া আৰু একেবাৰে ওপৰত চিফ্ট হৈ যাম তাৰপৰা আৰু নানামো আৰু মোৰ জান ভাৰী আছে আমাক চিফ্ট কৰি দিলে পুৰা ৰুমত আৰু এয়া মই এতিয়া শুই আছোঁ তাৰপৰা এইবিলাক মই মানে ইয়াৰ পৰা লগাই দিছিলে কিন্তু মই চব চেঞ্জ কৰি ল'লোঁ মানে ভাল নালাগে সেইটো কাৰণে চেঞ্জ কৰি দিলোঁ এইবোলে পানী বটল আমাৰ ৰাইজবিলাক অকণমান শুই লওঁ কাৰণ মই আজি ৰাতিটো গোটেই ৰাতিটো নাই হোৱা মানে সেইটো কাৰণে এতিয়া ভাবিছোঁ অকণ শুই লওঁ তাৰপিছত আমাক চিপ কৰি দিলে যিমান যি আছিলে চব কৰি ল'লোঁ কিবাকিবি কাম থাকে ন পে'মেণ্ট কৰিব থাকে সেইবিলাক কৰিলোঁ কৰি মেলি এতিয়া আহি গ'লোঁ ৰুমত আপোনালোকে দোৱা কৰিব দিয়ে মোৰ কাৰণে এই ভিডিঅ'টো যদি পাৰোঁ মই অতীত যোৱা আগতে আপলোড কৰি দিম আপোনালোকৰ আগলৈ আজি ৰাতি এডিটিং কৰি ল'ম তাৰ পাছৰ ভিডিঅ'খিনি আকৌ নতুনকৈ আপোনালোকক দিম যদি হয় তেতিয়া দেই